অসমত চাকৰি নাপায়। এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিজেপি RSSৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে কলেজ শিক্ষক হ'ব পাৰিব। নিযুক্তি গেৰুৱাকৰণ কৰাৰ বুদ্ধি এতিয়া বিজেপি চৰকাৰৰ বুলি উল্লেখ কৰিছে। নিযুক্তি গেৰুৱাকৰণ কৰাৰ বুদ্ধি বিজেপি চৰকাৰৰ। আৰু বিজেপি নকৰাকৈ কলেজ শিক্ষক হ'বলৈ নিদিয়ে অসমত। এই ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈ। চৰকাৰে এনে অগণতান্ত্ৰিক গেৰুৱাকৰণ পৰিহাৰ কৰক বুলিও দাবী উত্থাপন কৰিলে বিধায়ক অখিল গগৈয়ে। কলেজ শিক্ষক নিযুক্তিৰ নতুন খচৰাক লৈ সৰব হৈছে অখিল গগৈ। আৰু বিষয়টোক লৈ ৰাজ্যজুৰি সৰব প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপিৰ অনুমোদন নোহোৱাকৈ চাকৰি পাব নোৱাৰাৰ ব্যৱস্থা কৰিছে এইখন চৰকাৰে, তেনে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। কলেজ শিক্ষক নিযুক্তিৰ বাবে অতিৰিক্ত পৰীক্ষাত বহাৰ খচৰা প্ৰকাশ কৰিছে চৰকাৰে। আৰু এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি সৰব প্ৰতিক্ৰিয়াৰ অব্যাহত থকাৰ মাজতেই বিধায়ক অখিল গগৈ মহাবিস্ফোৰণ। অখিল গগৈ কৈছে, বিজেপি আৰু RSSৰ সদস্য নহ'লে অসমত চাকৰি নাপায়। কলেজ শিক্ষকতা কৰিবলৈ হ'লে বিজেপি আৰু RSSৰ সদস্য হ'ব লাগিব আৰু বিজেপি RSSৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে কলেজ শিক্ষক হ'ব পাৰিব বুলি ডাঙৰ মন্তব্য অখিল গগৈ। ভাইভা হ'ব, নতুন পৰীক্ষা হ'ব আৰু সেই পৰীক্ষাত নিজৰ যিটো গৱেষণাৰ বিষয় সেইটোৰ ওপৰত অকল 5 নম্বৰ থাকিব আৰু বাকী অগৰং বগৰং প্ৰশ্ন থাকিব 95%। এইটো হ'ল আচলতে মানে বিজেপি আৰু RSSৰ সদস্য নোহোৱাকৈ কোনো মানুহে চাকৰি অসমত নাপাব তাৰ কাৰণে কৰা এটা ব্যৱস্থা।